কল কৰিব ফ্ৰী লগাই দিম 1 টকা নালাগে 1 টকা নালাগে 5 বিঘা মাটি ফ্ৰী লগাই দিব লাগিব 5 বিঘা নহয় মই কৈছো 50 বিঘা থাকিলে 50 বিঘা ফ্ৰীত লগাই দিম গপছ আছে এটো লৰাই চাওক না এটা সাপোৰ্ট খুঁটা দিছে বহুত গপ আপুনি চাওক যিমান হিলাব নোৱাৰে ন এটো হিলাব নোৱাৰে যিমান পাৰে যিমান কি কৰে আপোনালোকে হিলাব নোৱাৰে আপোনালোকৰ মানে যিমান পাৰে এনেকা মাৰিলো আপুনি ডব্লিউ খেলিব পাৰে এইবিলাক আপোনালোকে হিলাব নোৱাৰে মানে জেওৰা এনেকুৱা ধৰণৰ এনেকা মাৰি আছে জেওৰা খেলিব পাৰিব এটো নহয় 500 টকাত আপোনালোকে পাই যাব আপোনালোকে 5 বিঘা নালাগে 10 বিঘা মাটিলৈকে তেওঁলোকক ডাইৰেক্ট ফ্ৰী লগাই দিব ফ্ৰী লগাই দিম ফ্ৰী সিধা সিধি কথা কৈছে ফ্ৰী ভিডিঅ'ত কৈছো ওপেনলি কৈছো ফ্ৰী লগাই দিম ফ্ৰী লগাই দিম ফ্ৰী 1 টকা নালাগে ডাইৰেক্ট সিধা সিধি ডাইৰেক্ট সিধা 1 টকা কাম ফ্ৰী কৰি দিতে এটো মোৰ কথা আপুনিও ভাবি আছিল নেকি যে জেওৰা এখন দি বুলি কিন্তু এতিয়া আপোনালোকক মই এটা কথা কওঁ আপোনালোকে জেওৰা খৰচত হি যে 1000 2000 টকা গৈছে জেওৰা খৰচত আপোনালোকে হেই 1000 বা 2000 টকা খৰচত আপোনালোকে এনেকুৱা ধৰণৰ গপছ কোৱালিটি আপোনালোকে ফেন্সিং ৱাল লগাব পাৰিব য'ত আপোনালোকৰ জেওৰা যদি গৈছিল 3 মাহ এই ফেন্সিং ৱাল যাব আপোনালোকৰ 30 বছৰ মই আজি পিছফাল দেখিব পাৰিছে এখন নাৰ্সাৰী দেখিব পাৰিছে এই নাৰ্সাৰীখনত তেওঁলোকে এনেকুৱা ধৰণৰ ৰেডিমেড ফেন্সিং ৱাল লগাইছে আৰু আপোনালোকে এতিয়া মানে চাওক এতিয়া নাৰ্সাৰী এখন লগালে আপোনালোকে যদি জেওৰাখন দিয়ে গৰুৱে ভাঙি পেলোৱা চান্স থাকে লগতে আপোনালোকৰ মেকুৰী কুকু চৰাই চিৰিকটি সোমোৱা চান্স থাকে কিন্তু আপোনালোকক যদি কওঁ এনেকুৱা ধৰণৰ আপোনালোকে যদি এনেকুৱা ফেন্সিং লগায় একদম নিশ্চিন্তমে লগাব পাৰিব আপোনালোকে যে জেওৰাখন দিয়া সলনি এতিয়া জেওৰাখনো দিব পাৰিলেহেঁতেন কমত হৈ গ'ল কিন্তু আপোনালোকে ফেন্সিং দিলে যে কাৰণ কি মানে খৰচটো একে পৰে নেকি অলমোষ্ট মানে ফেন্সিংটো আমি কিয় দিছো যে জেওৰা দিলে আপোনাৰ 30 টকা 40 টকা স্কয়াৰ ফুট আপোনাৰ জেওৰা বেৰখন কিনি আনিব লাগে তো ইয়াৰ পৰা আপোনাৰ এটো আমাৰ 5% বেছি গলে এটো আমাৰ কি বস্তুটো জিআই আৰু এলুমিনিয়াম এটো মিক্স আছে এটো ফেন্সিংটো এই আপোনাৰ জেওৰা বেৰ দিলে অতিৰিক্ত 1 বছৰ বা 6 মাহ যায় কিন্তু এটো আপোনাৰ লাইফ টাইম কৰা না মেক্সিমাম আপোনাৰ 30 40 বছৰ কাৰণে এটো আপোনাৰ কোনো টেনচনো কৰিব নালাগে টেনচনে নাই নাই টেনচন নাই মানে সক জেওৰাখন দিলেটো আপোনাৰ 3 মাহ 4 মাহ গৰুৱে ভাঙিলেটো 2 মাহ এমাহতে ক্লিয়াৰ হৈ যায় কিন্তু মানে এখন গৰুৱে ভাঙিব পাৰিব নেকি আকৌ এটো আপোনাৰ গৰুৱে একো কৰিব নোৱাৰে একো কৰিব নোৱাৰে এটো যে আমি যে খোটা বিলাক যে পতিছো আপোনাৰ 7 ফুট মুৰে মুৰে খোটা দিছো এনেকুৱা সাপোৰ্ট খোটা দিছো আকৌ আপোনাৰ 2 ফুট পুট দিছো 1 ফুট মাটি 1 ফুট ঢালাই আছে আকৌ আপোনাৰ এনেকুৱা জিআই তাৰ আমি 3 ডালকে ফিটিং কৰিছো কিয় যে গৰু চুৰ আহিলে যদি খুন্দা মাৰে তেলে মানে এটো ভাঙি নাযায় বাই নহয় এটো যে আপোনাৰ ডব্লিউ খেলিব পাৰিব মানে আজি থাকিলে একো নহয় ঘটালি অলপ দেখাই দিও এইবিলাক এটো দেখাই দিও এইবিলাক দেখিব পাৰিছে আপোনালোকে জেওৰাখন এনেকে আপোনালোকে হেই কৰি হিলাব মানে ভাঙি যাব বৰবাদ হৈ যাব আৰু এই পোজবিলাক কিমান দ দিছে এই পোজবিলাক আপোনাৰ 2 ফুট আছে পুট আছে 1 ফুট মাটি 1 ফুট ঢালাই আছে আপোনাৰ 7 ফুটৰ মুৰে মুৰে পুট আছে এনেকুৱা সাপোৰ্টিং খুঁটাও আছে এতিয়া মই আপোনাক এটা কথা কওঁ এই পোজবিলাকৰ ৰড আছে নে নাই এই পোজবিলাক আপোনাৰ 3 ডাল ৰড আছে মই এটা কথা কওঁ যদি ক'বাত 5 বিঘা মাটি কাম কৰিব গৈছে যদি খুঁটাৰ ৰড নোলাল তেতিয়া যদি 5 বিঘা মাটি নহয় 10 বিঘা মাটি নহয় 30 বিঘা মাটি নহয় যদি আপোনালোকে অৰ্ডাৰ কৰে আমি খুঁটা কিটা লৈ যাম যেটো আপোনাৰ পছন্দ হয় এটো ভাঙি পিনা চাই লব যদি ৰড নোলাই কাম ফ্ৰী কৰি দিতে এটো মোৰ কথা ডাইৰেক্ট সিধা সিধি কথা ডাইৰেক্ট সিধা ফ্ৰী 10 বিঘা মাটি ফ্ৰী লগাই 10 বিঘা নহয় লাগিলে 50 বিঘা থাক ফ্ৰী লগাই দিম ফ্ৰী লগাই দিব এটো বলে আপোনাৰ সিলভাৰ নহয় পিওর সিলভার যেনকৈ দিবা তেনেকৈ যাব এটো সিলভাৰ তার দিবলে আমি ঘাটি আছো বাই চান্স যদি আপুনি মামৰে ধৰে তেনে হলে আপোনালোকে 5 বিঘা নালাগে 10 বিঘা মাটি লগে তেওঁলোকক ডাইৰেক্ট ফ্ৰী লগাই দিম ফ্ৰী সিধা সিধি কথা কৈছে ফ্ৰী ভিডিঅ'ত কৈছো ওপেনলি কৈছো ফ্ৰী লগাই দিম ফ্ৰী আপুনিটো কৈছে গপছ আছে বুলি হয় গপছ আছে এটো লৰাই চাওক না এটা সাপোৰ্ট খুঁটা দিছে বহুত গপ আপুনি চাওক যিমান হিলাব নোৱাৰে ন এটো হিলাব নোৱাৰে যিমান পাৰে যিমান কি কৰে আপোনালোকে হিলাব নোৱাৰে আপোনালোকৰ মানে যিমান পাৰে এনেকা মাৰিলো আপোনাৰ এটো একো নহয় এটো আপোনাৰ হিলাব নোৱাৰে এটো গ্যাৰান্টি দি আছো হেই কৈ থাকিলে হিলাব নোৱাৰে ন উলমি থাকিব উলমি থাকক ডব্লিউ খেলিব পাৰিব এইবিলাক আপোনালোকে হিলাব নোৱাৰে মানে জেওৰা এনেকুৱা ধৰণৰ এনেকা মাৰি আছে জেওৰা খেলিব পাৰিব এটো একো নহয় 500 টকাত আপোনালোকে পাই যাব আপোনালোকে ধুনিয়াকে একদম গপছ কোৱালিটি মই এটা কথা কওঁ শুনক চাওক জেওৰা এখন দিওতে আজিকালি জেওৰা বাঁহৰ দাম দিয়ে এডাল বাঁহত 150 টকা বাঁহৰ দামটো বাদ দিয়ক বহুতে জেওৰাটো বেৰ বনাব নোৱাৰে আপুনি জেওৰা বাৰ কিনে আনিবলৈ 40 টকা 50 টকা স্কয়াৰ ফুট লাগে তথাপি আপুনি বেলেগ কোন দিলে ফিটিং কৰিব লাগে আৰু আমাক 50 টকা 60 টকা স্কয়াৰ ফুট দিব খুঁটা সুটা নেটটো যি লাগে ফিটিং বস্তু আনি দি ফিটিং কৰি দি থৈ যাম মানে আপোনালোকে 40 ৰ পৰা 50 60 টকা দিলে ধুনিয়াকে যি লাগে এ টু জেড এভৰিথিং বস্তু আমি দিম গৈ পেলে ফিটিং কৰি দিতে গুছি চাওক আপুনি জেওৰা দিলো আজিকালি 30 টকা স্কয়াৰ ফুট পৰে আপোনালোকে যে এনেকুৱা ফেন্সিং দিয়া মাত্ৰ আপোনালোকে 40 টকাৰ পৰা 45 টকা স্কয়াৰ ফুট আপোনালোকে ধুনিয়াকে আপোনালোকে এনেকুৱা ধৰণৰ ফেন্সিং লগাব পাৰিব এতিয়া আপোনাক গুটে বস্তুখিনি কৈছে যে আপুনি গ্যাৰান্টি ওয়াৰেন্টিৰ কথা কৈছে মই লাষ্ট বাৰ কৈছো যদি বাই চান্স পচি যায় বেয়া হৈ যায় কিবা প্ৰবলেম হয় মই তো হেটো কৈ আছো না ভিডিওত কৈ আছো যে 30 40 বছৰ আগত যেটো পচি যায় মামৰ খাই দিয়ে গলি যায়
কল কৰিব ফ্ৰী লগাই দিম 1 টকা নালাগে 1 টকা নালাগে 1 টকা 5 বিঘা মাটি ফ্ৰী লগাই দিব লাগিব 5 বিঘা নহয় মই কৈছো 50 বিঘা থাকিলে 50 বিঘা ফ্ৰীত লগাই দিম ওকে ঠিক আছে তে আপুনি ক্লাছ যদি লগাব যায় লোকেশনটো জুনে নহয় অসমৰ বিভিন্ন প্ৰান্তত লগাব পাৰিব অসমৰ যেটো প্ৰান্তৰ পৰা কল কৰে আমি গুচি যাম গৈ পেলাই ফিটিং কৰি দিতে আমাৰ ফেক্টৰী আছে নগাঁও ৰূপৈত ফেক্টৰী আছে কল কৰিলে হল যেটো প্ৰান্তৰ পৰা কল কৰে হেতু আপোনাৰ নাম্বাৰটো দি দিম ধুনীয়াকৈ আপোনাক কল কৰি যোগাযোগ কৰি ল'ব ঠিক আছে ধন্যবাদ